পুনৰ কম সতৰ্ক হওক সাৱধান হওক যিকোনো মুহূৰ্তত পুনৰ আহিব পাৰে বৰ ভূমিকম্প যেহেতু ভূবিজ্ঞানী কেন্দ্ৰই জাৰি কৰিছিলে ভয়ংকৰ বাণী আৰু ইতিমধ্যে 5খনকৈ জিলা সম্পূৰ্ণভাৱে ৰেড জোন এলেকাত সোমাই আছে বুলি ইতিমধ্যে ভূবিজ্ঞানীয়ে জাৰি কৰিছে সতৰ্কবাণী আৰু দেখা গৈছে যে সোমবাৰৰ দিনটোৰ পিছৰে পৰা পুনৰ আহিছে আজিৰ দিনটোত সন্ধিয়াৰ পৰত পুনৰ এক মৃদু ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ভূবিজ্ঞানীয়ে কোৱা কথাই সঁচা হ'ব নেকি এয়া যি আফটাৰ শক আহি আছে এয়া এক প্ৰকাৰ ক'ব পাৰি অন্য ঠাইত অহা ভূমিকম্পৰ বাবে আফটাৰ শকো হ'ব পাৰে অসমত ইয়াৰ প্ৰভাৱ পৰিব পাৰে আৰু এই মুহূৰ্তত বাৰে বাৰে ক'ব লাগিব যে পুনৰ আহিব নেকি বৰ ভূমিকম্প অহাৰ ইংগিত দিছে নেকি এয়া এক প্ৰকাৰ কিহৰ ইংগিত এতিয়া ভূবিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰি থৈ গৈছে সতৰ্কবাণী তাৰ পাছত এই প্ৰশ্ন উত্থাপিত হৈছে যে এয়া কিহৰ ইংগিত বাৰে বাৰে মৃদু ভূমিকম্প আহি আছে এয়া কিহৰ ইংগিত সোমবাৰে পুৱাৰ ভাগত 4:15 যি ভয়ানক ভূমিকম্পই জোকাৰি গৈছিল তাৰ পাছতে আজি পুনৰ সন্ধিয়াৰ পৰত আহিছে এক মৃদু ভূমিকম্পই আজি সন্ধিয়াৰ পৰত জোকাৰি গৈছে সমগ্ৰ ৰাজ্য এতিয়া ভূবিজ্ঞানীসকলে কোৱা কথাই সঁচা বুলি প্ৰমাণ হ'ব নেকি যেহেতু তেওঁলোকে জাৰি কৰিছিলে সতৰ্কবাণী যে বৰ ভূমিকম্প প্ৰলয়ংকাৰী ভূমিকম্প আহিব পাৰে যেহেতু পুনৰ দেখা গৈছে মৃদু ভূমিকম্পই আজিৰ দিনটোত সন্ধিয়াৰ পৰত জোকাৰি থৈ গৈছে গতিকে নিশাৰ ভাগত আমি আগবঢ়াই আছো ডিজিটেল লাইভ প্ৰত্যেকগৰাকী দৰ্শকে সতৰ্ক হওক সাৱধান হওক নিশা শুবলৈ যোৱাৰ পূৰ্বে সকলোৱে চাই লওক এই খবৰ নিশা সোনকালে বা এনেকৈ নুশুব যাতে আপুনি একো গমেই নাপায় নিশা শুবলৈ যোৱাৰ পূৰ্বে বাৰে বাৰে কৈছো এই খবৰ চাই লওক হাৰে থাকক সতৰ্ক থাকক যিকোনো মুহূৰ্তত আহিব পাৰে বৰ ভূমিকম্প সতৰ্ক হৈ থাকক এতিয়া সঁচা হ'বলৈ গৈ আছে নেকি বিশেষজ্ঞ বা ভূবিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কবাণী ইতিমধ্যে আজিৰ দিনটো দেখা গৈছে ঢেকিয়াজুলি অভিকেন্দ্ৰৰে পুনৰ ভূমিকম্পত কঁপি উঠিছিলে ৰাজ্য আৰু ৰেড জোনত ইতিমধ্যে আছে ৰাজ্যৰ 5খনকৈ জিলা গতিকে বাৰে বাৰে কম যেহেতু সোমবাৰৰ দিনটোৰ পুৱাৰ ভাগত অহা ভূমিকম্পৰ পিছতেই পুনৰ আজি সন্ধিয়াৰ পৰত জোকাৰি গৈছে মৃদু ভূমিকম্পই আৰু কোনোৱে কৈছে যে অন্য দেশত বা অন্য ঠাইত অহা ভূমিকম্পৰে আফটাৰ শক অসমত প্ৰভাৱ পৰিছে আফটাৰ শক আহিব পাৰে আফটাৰ শকে আচলতে অসমত প্ৰভাৱ পেলাব পাৰে যেহেতু আজি কিছু বছৰ পূৰ্বে যি নেপালত যি ধ্বংস লীলা চলাইছিলে বৰ ভূমিকম্পে সেই নেপালৰ কিন্তু ভূমিকম্পৰ আফটাৰ শক অসমতো প্ৰভাৱিত কৰিছিলে গতিকে এয়া আফটাৰ শকো হ'ব পাৰে বা এয়া কিহৰ ইংগিত দিছে এক ডাঙৰ প্ৰশ্ন এয়া কিহৰ ইংগিত দিছে সঁচা হ'বলৈ গৈ আছে নেকি বিশেষজ্ঞৰ সতৰ্কবাণী যেটো বিশেষজ্ঞসকলে বাৰে বাৰে সতৰ্কবাণী জাৰি কৰিছিলে যে আহিব পাৰে ডাঙৰ ভূমিকম্প ইতিমধ্যে ৰাজ্যৰ 5খনকৈ জিলাৰ জনতাসকলক সাৱধান হ'বলৈ সতৰ্কবাণী জাৰি কৰি থৈছে ৰেড এলাৰ্টত ৰাজ্যৰ 5খনকৈ গুৰুত্বপূৰ্ণ জিলা আমি পুনৰ কৈছো যেহেতু কপিলি ফাট মেলাৰ কথা ইতিমধ্যে সকলোৱে গম পাইছে আৰু সোমবাৰৰ দিনটোত ভূমিকম্প অহাৰ পিছতে আজি সন্ধিয়াৰ পৰত পুনৰ জোকাৰি গৈছিলে ভূমিকম্প গতিকে যিকোনো মুহূৰ্তত আহিব নেকি প্ৰচণ্ড জোকাৰণি এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে ভূমিকম্প প্ৰবণ বিবেচিত ৰাজ্যৰ 5খনকৈ জিলা ইতিমধ্যে ৰেড এলাৰ্টত ৰাজ্যৰ 5খনকৈ গুৰুত্বপূৰ্ণ জিলা আমি বাৰে বাৰে ক'ব চেষ্টা কৰিছো ৰাজ্যৰ কোন কেইখন জিলালৈ বিশেষকৈ ভূবিজ্ঞানীয়ে জাৰি কৰিছে সতৰ্কবাণী ইতিমধ্যে ভূবিজ্ঞানীৰ সতৰ্কবাণীয়ে সংকিত কৰিছে জনতাক আৰু আজি পুনৰ দেখা গৈছে সন্ধিয়াৰ পৰত ঢেকিয়াজুলিৰ অভিকেন্দ্ৰৰে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য আৰু ৰেড জোন এলেকাত আছে নগাঁও মৰিগাঁও কাৰ্বি আংলং শোণিতপুৰ আৰু দৰং এই কেইখন দৃষ্টিগতভাৱে সতৰ্কবাণী জাৰি কৰি থৈছে ভূবিজ্ঞান কেন্দ্ৰই আৰু দৰং মৰিগাঁৱৰ মাজেৰে ভূগৰ্ভত সৃষ্টি হৈছে কপিলি ফাট সঘনাই হোৱা ভূমিকম্পে ভূগৰ্ভত সৃষ্টি কৰিছে এক ভয়াৱহ কপিলি ফাটৰ আৰু ভূগৰ্ভৰ 4 ইঞ্চি গভীৰতাত এতিয়া সোমাই পৰিছে টেকটনিক প্লেট নগাঁৱৰ মাজেৰে গৈ বৰাক ভেলী পৰ্যন্ত জাৰি কৰা হৈছে সতৰ্কবাণী আনহাতে কাছাৰ শ্ৰীভূমি হাইলাকান্দিতো কপিলি ফাটৰ আশংকা কৰা হৈছে বংগ সংযোগী ধুবুৰীৰ ভূগৰ্ভতো আছে বৃহৎ ফাট যাৰ বাবে ৰাজ্যৰ 5খনকৈ জিলা জাৰি কৰা হৈছে ৰেড জোনত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ 5খনকৈ জিলালৈ যেহেতু ইটোৰ পিছত সিটো ভূমিকম্পে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য আজি সন্ধিয়াৰ পৰত পুনৰ সোমবাৰৰ দিনটোত যি পুৱাৰ ভাগত এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছিলে আৰু সম্পূৰ্ণ ৰাজ্যবাসীয়ে এই খবৰ পাইছিলে বা এই কম্পন অনুভৱ কৰিছিলে আৰু আজি কেইটামান দিন যোৱাৰ পাছতে আজি মাথো 3-4 দিনৰ ব্যৱধানত আজি পুনৰ সন্ধিয়াৰ পৰত জোকাৰি গৈছিলে মৃদু ভূমিকম্প গতিকে এতিয়া সতৰ্ক হৈ থাকক ভূবিজ্ঞানীয়ে কোৱাৰ দৰে যিকোনো মুহূৰ্তত আহিব নেকি প্ৰচণ্ড ভূমিকম্প এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে কিহৰ ইংগিত দিছে
যি আফটাৰ শ্বক আহি আছে, যি সৰু সৰু ভূমিকম্পবোৰ আহি আছে, এয়া আচলতে কিহৰ ইংগিত? এক ডাঙৰ প্ৰশ্ন। বাৰে বাৰে কৈছো, আপুনি নিশা শুবলৈ যোৱাৰ পূৰ্বে চাই লওক এই ডিজিটেল লাইভ। নিশা শুবলৈ যোৱাৰ পূৰ্বে আপুনি শোৱা বিছনাত উঠাৰ পূৰ্বে চাই লওক, আপুনি হাৰে থাকক, যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ডতকৈ প্ৰচণ্ড ধুমুহা বৰষুণ। লগতে ধুমুহা বৰষুণৰ উপৰিও সম্পূৰ্ণ বতৰৰ উপৰিও বতৰৰ আগজাননী দিয়াৰ পিছতো আচলতে ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ গৈ আছে বতৰে, আৰু এই বতৰৰ কালৰূপী প্ৰলয়ংকাৰী সময়তে আচলতে ভূমিকম্পও জোকাৰি যাব পাৰে সমগ্ৰ ৰাজ্য। আমি বাৰে বাৰে কৈছো, প্ৰাকৃতিক দুৰ্যোগ আহিব পাৰে, সেয়া ভূমিকম্পই হ'ব পাৰে, বতাহ বৰষুণ ধুমুহা যিকোনো হ'ব পাৰে। ইতিমধ্যে ভূবিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী, আৰু ইতিমধ্যে শীতৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে আৰু ৰাজ্যৰ কোনো কোনো ঠাইত কিনকিনীয়া বৰষুণো পৰা পৰিলক্ষিত হৈছে। গতিকে আমি বাৰে বাৰে ক'ব বিচাৰিছো, প্ৰাকৃতিক দুৰ্যোগ, মহাপ্ৰলয়ংকাৰী প্ৰাকৃতিক দুৰ্যোগ আহিব পাৰে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞসকল জাৰি কৰিছে, হয়তো প্ৰচণ্ড ভূমিকম্পই জোকাৰি যাব পাৰে, নহয় ধুমুহা বৰষুণ আহিব পাৰে। গতিকে বতৰে যিকোনো মুহূৰ্তত কাল ৰূপ ধাৰণ কৰিব পাৰে। আৰু সবাতোতকৈ ডাঙৰ খবৰটো হৈছে, ভূবিজ্ঞান কেন্দ্ৰই ইতিমধ্যে ৰেড জোনৰ কথা, এলেকাৰ কথা ঘোষণা কৰিছে। ৰাজ্যৰ 5খনকৈ জিলা সোমাই পৰিছে ৰেড জোনত। গতিকে যিকোনো মুহূৰ্তত আহিব পাৰে ৰাজ্যত প্ৰলয়ংকাৰী ভয়ংকৰ ভূমিকম্প, ভয়ংকৰ জোকাৰণিয়ে জোকাৰি যাব পাৰে সমগ্ৰ ৰাজ্য। যেহেতু সোমবাৰৰ দিনটো যোৱাৰ পিছতে আজি পুনৰবাৰ জোকাৰি গৈছে সমগ্ৰ ৰাজ্য, আৰু এয়া হয়তো আফটাৰ শ্বক হ'ব পাৰে। গতিকে এই ধৰণৰ সৰু সৰু ভূমিকম্পৰ বাবে আহিব পাৰে নেকি প্ৰলয়ংকাৰী বৃহৎ ভূমিকম্প? এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। আমি বাৰে বাৰে কৈছো, এই খবৰটো সোনকালে শ্বেয়াৰ কৰক, সকলো সতৰ্ক হৈ থাকক। আজি দিনটোত পুনৰ জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ভূমিকম্প। এতিয়া এয়া কিহৰ ইংগিত? এই মুহূৰ্তত আমি এই কথা এইভাবে আমি আগবঢ়াইছো যে বাৰে বাৰে আহি থকা ভূমিকম্প কিহৰ ইংগিত দিছে? ডাঙৰ ভূমিকম্পৰ ইংগিত দিছে নেকি? ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। সকলো থাকক সতৰ্ক, সকলো থাকক নিৰাপদে, সকলো সাৱধান হৈ থাকক। যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰলয়ংকাৰী ভূমিকম্প অথবা প্ৰাকৃতিক দুৰ্যোগে দেখা দিব পাৰে সমগ্ৰ ৰাজ্যত।